শিৱসাগৰৰ এগৰাকী বিশিষ্ট নাগৰিক, এগৰাকী ধৰ্মপ্ৰাণ ব্যক্তি আৰু তথা উজনি অসম মুছলিম কল্যাণ পৰিষদৰ শিৱসাগৰ নগৰ সমিতিৰ প্ৰাক্তন উপসভাপতি তথা অসম জমিয়তৰ উপসভাপতি দায়িত্বত আছিল আমানুদ্দিন আহমেদ ওৰফে কামৰান। তেখেতক কামৰান নামেৰে সকলোৱে জানিছিল। তেখেত এগৰাকী পৰিবহণ নিগমৰ এগৰাকী ৰিচাৰ্চ অফিচাৰ আছিল। তেখেতে ৭৭ বছৰ বয়সত তেখেতে আজি ইহলীলা সম্বৰণ কৰিলে আৰু তেখেতৰ মৃত্যুত আমি উজনি অসম মুছলিম কল্যাণ পৰিষদৰ তৰফৰ পৰা গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু তেখেতে শিৱসাগৰ ৰাইজে জানে যে সমাজ আৰু জাতিৰ কাৰণে তেখেতে আজীৱন নিজৰ জীৱনটো উৎসৰ্গা কৰিছিল আৰু 2011 চনত তেখেত AIUDF দলৰ পৰা শিৱসাগৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। এইগৰাকী ব্যক্তিৰ মৃত্যু শিৱসাগৰৰ সমাজ জীৱনৰ কাৰণে এক অপূৰণীয় ক্ষতি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।